কাৰণে হয় বুজিছে কোন দাদা ইংলিছ আমি কাৰেকশ্যন কৰিব পাৰিম যাওক মানুহৰ মাজে মাজে যাওক ৰাইজ এতিয়া আমাৰ মাজত গমন ফিল্মৰ যে মৰা ৰোল কৰিছে এই মৰা ৰোলৰ কৰা মানুহজন এতিয়া আমাৰ ওচৰত আছে এই দাদাজনৰ আচলতে নাম কি বা দাদাজন কোন এইটো মই আপোনালোকক দেখাম এতিয়া আপোনালোকে চাব আমাৰ চেনেলত জীৱনৰ ৰং চেনেলত আপোনালোকে আজি বহুত দিন পিছত আমি মানে আপোনালোকৰ মাজত আহিলোঁ যে আপোনালোকক ভিডিঅ' দেখাম ভিডিঅ'ৰ জৰিয়তে এই দাদাজনৰ বহুত টেলেণ্ট আছে এই দাদাজনৰ লগত আমি কথা পাতোঁ আচলতে আহক এই দাদাজনৰ নাম বাজিগৰ এইয়া বাজিগৰ দা এই নমস্কাৰ বাজিগৰ দা আপুনি যে এই গমন ফিল্মত মৰা ৰোল কৰিছে এইটোৰ বিষয়ত কিবা কওক দাদা মৰা ৰোলটো মই এনে কৰিলোঁ মানে ডাইৰেক্টৰে মোক মানে মাতিলে হঠাৎ মানে মোক যে বাজিগৰ তুমি আহিবা নেকি মই ক'লোঁ ছাৰ কয় বোলে তোৰ এটা ৰোল আছে মই ক'লোঁ ছাৰ মোৰ কি ৰোল আছে তো কৈছে নাই তোমাৰ এটা ৰোল আছে ৰোলটোৰ বিষয়ে মোক কোৱা নাই হঠাৎ মোক কৈছে যে মেকআপ কৰিব লাগে মেকআপ মই কৰিলোঁ কৰি মেলি তেজ চেজ লগাই দিলে হঠাৎ এই দেখা পালোঁ মই ৰাম মোৰতো তেজ চেজ দেখোন মাথা চাথা ফাটি গ'ল তেজে তেজ মোৰ ৱাইফক মই ফোন মাৰিলোঁ ভিডিঅ' কলিঙত দেখালোঁ মোৰ ৱাইফে হঠাৎ ক'লে আৰে এইটো কি হৈ গ'ল তোমাৰ মই বোলো নহয় মোৰ ৰিয়েলি একো হোৱা নাই এইটো মই মানে শ্বুটিং কৰি আছোঁ শ্বুটিং এনেকুৱা দেখোন মাথা চাথা ফাটি গৈছে তোমাৰ নাই মই ভিডিঅ' কলিঙত মই দেখাইছোঁ ৱাইফক যে এনেকৈ শ্বুটিং হয় তো এনেকৈ ফাৰ্ষ্ট টাইম মই চিনেমাত মানে মোৰ কাৰণে বহুত ফাৰ্ষ্ট মানে জিন্দগীৰ ফাৰ্ষ্ট কাম মই কৰিছোঁ চিনেমাত মানে এইখিনি মানে পাগলৰ ৰোল এটা কৰিলোঁ মই পাগল হৈ মই ৰাস্তাত মানে যাওঁ গাড়ীৱালা মোক মাৰি দিয়ে মাৰাৰ পিছত বহুত মানুহে ৰখি চাই থাকে কিছুমান মানুহে ভিডিঅ' বনাই থাকে কিন্তু মানুহে কিছুমান বস্তু হেল্প কৰিব নিবিচাৰে বহুত মানুহে মানে চাই থাকে কিন্তু কিছুমান মানুহে লৈ যাব নিবিচাৰে মেডিকেলত মানে কোনোবা ডাঙিখিনে ধৰি দিয়ক মেডিকেলত লৈ যাওক যি মানুহটো বাচি যাওক কিন্তু সেই বস্তুটো নকৰে তেতিয়ালৈ মই বহুত দেৰিলৈ পৰি আছোঁ বহুত ধুনীয়া টেষ্টবিলাক মোৰ পৰি গ'ল ৰিয়েলিত মানে মাখিবিলাক বিনাই আছে মোৰ মাথাত মই কষ্টও পাই আছোঁ তথাপি মই একদম এক্টিংটো পূৰা ৰিয়েলি এক্টিং কৰিলোঁ কৰাৰ পিছত মই মানুহে যে ভাবি মানে নাই সঁচাকৈ এক্সিডেণ্ট বুলি বহুত মানুহে ৰখি গ'ল মোক চাবৰ কাৰণে কিছুমান মানুহে গৈ আছিল গাড়ী দি মটৰ চাইকেল লৈ বাছত ট্ৰেকৰত চবে হঠাৎ মোক চাই কিনে মানুহে আফচোচ কৰিছে এই ৰাম ল'ৰাটো ইমান বেয়াকৈ এক্সিডেণ্ট হ'ল না তো এই বস্তুটোৱে মোক বহুত মানুহে ক'লে মই ভাল লাগিলে যে মই যিখিনি এক্টিং কৰিলোঁ ভাল বেয়া এতিয়া মানে ছাৰে আমাৰ ডাইৰেক্টৰ ছাৰে গম পাব ৰাইজেই ক'ব মই আৰু ক'ব নোৱাৰোঁ এইখিনিয়ে মোৰ জিন্দগীৰ ফাৰ্ষ্ট টাইম এনে সৰু মৰা মই কাম কৰিছোঁ চিনেমাৰ কাম মই ফাৰ্ষ্ট কৰিছোঁ মানে এইখিনি তাৰপিছত মই মৰি যাওঁ মোৰ ডেড বডিখন লৈ যায় শ্মশানত জ্বলাই দিয়ে এইকাৰণে বহুত ধন্যবাদ দিয়ক
আৰু এই ফিল্মটো কেতিয়ালৈকে ৰিলিজ হ'ব? এইটো ফিল্মটো 2 মাহৰ পিছত ৰিলিজ হ'ব। ফিল্মটোৰ নাম কি আছিলে? এইটো ফিল্মৰ নাম গমন লাজ জাৰ্নি। গমন লাজ জাৰ্নি। আচ্ছা, 2 মাহ লাজ জাৰ্নি। আৰু 2 মাহ পিছত ৰিলিজ হ'ব? এইটো 2 মাহৰ পিছত হলত আহিব। হলত আহিব না? এইটো ফিল্মৰ ডাইৰেক্টৰ কোন আছিলে? এইটো ডাইৰেক্টৰ এইটো আমাৰ চন্দ্ৰমোদয় ছাৰ। আৰু মেইন এক্টৰ? মেইন এক্টৰ আছিল আমাৰ খনিকৰ দা মেইন এক্টৰ। আৰু এইটো ফিল্মটো লিখিছে কোনে? এইটো আমাৰ চন্দ্ৰমোদয় ছাৰে লিখিছে। চন্দ্ৰমোদয় ছাৰে লেখা। ঠিক আছে ধন্যবাদ। আৰু আপুনি যে এটা কথা কৈ দিয়ক, আপুনি এই গেঞ্জি পিন্ধি আপোনাক বেলেগ ৰূপত দেখা পাইছোঁ আজি। আপুনিতো বাজিঘৰ, আপোনাৰ নাম বাজিঘৰ, আপুনি কিবা লুংগি দন্তন কিবা কিবি ফিল্ম কৰি থাকে। কৰিছিলোঁ, এইটো মই সৰু সৰু কামবিলাক কৰিছিলোঁ ইউটিউব চেনেলৰ কাৰণে। লুংগি ডনৰ বহুত কিছুমান পাৰ্ট কৰিছোঁ মই, 10টা 11টা 12টা 1 2 3 4 5 6 7 বহুত কেইটামান পাৰ্ট কৰিছোঁ। কৰি গোটেই তাতে মই গুণ্ডাৰ পাৰ্টবিলাক কৰিছিলোঁ। এনে আৰু মানে নাজানো মই এক্টিং চেক্টিং এনে কেমেৰাত কৰিছোঁ আৰু ভাল আৰু বেয়া নাজানো আৰু কৰিছোঁ, ইচ্ছা গৈছে কৰিলোঁ। এই কৰি আজি মই অকণমান হ'লেও মই চান্স পাইছোঁ চন্দ্ৰমোদয় ছাৰৰ ফিল্মত। এইটো লাক থাকে এইবিলাক ডাঙৰ তেখেতে মানুহ, ডাঙৰ ডাইৰেক্টৰ ছাৰ আমাৰ। মই যে কপাল মোৰ লিখা আছিল যে মই ফিল্মত মই অকণমান হ'লেও কাম কৰিম। ছাৰে যে মোক মাতিছে, মোক যে অকণমান এক্টিং যে কৰাইছে, এইটোৱে বহুত ধন্যবাদ দিলোঁ মই চন্দ্ৰমোদয় ছাৰক। আৰু খনিকৰ দা মোক এইখিনি ফিল্মত তেওঁৰ ফিল্মত মোক চান্স দিয়া গ'ল, মোৰ সেই ভাল লাগিল। আৰু মই বিচাৰোঁ যে ছাৰে সিহঁতে মোক আৰু চান্স পাৰে যদি মোক দিয়ক। আৰু আপুনি গেঞ্জি পিন্ধি বেলেগ ৰূপত দেখা পাইছে, এইটো বিষয়ত কিবা? নহয়, মই বেলেগ ৰূপত মানে কি, মই এই মাত্ৰ ভাত খালোঁ, খাই মানে ৱাক কৰিব বিচাৰিছিলোঁ, মানে এনে অলপ 10 মিনিটমান মানে খোৱাৰ পিছত মানে খোজকাঢ়িব লাগে, মানুহ শুব নালাগে, শুলে বোলে বেয়া। সেইকাৰণে মানে 10 কিলো মানে 1 কিলোমিটাৰ মানে ঘূৰিম বুলি মই ভাবিছিলোঁ। 1 কিলোমিটাৰ পৰা ঘূৰি আহি ঘৰত সোমাম। তেতিয়া মই গামোচাত আৰু গেঞ্জিতে আছোঁ দিয়ক, তাৰ কাৰণে মই অলপ বেয়া লাগিল মোক দিয়ক। একো নাই, আমাৰ ৰাইজটো আমাৰেই হয় না। আমাৰ ৰাইজে আপোনাক এই ফিল্মত চাব। আৰু আমি আপোনাক ডাইৰেক্ট পাই গ'লোঁ। এই ফিল্মটো সেইদিনা ৰিলিজ হৈছিলে, কিবা আপোনালোকৰ জ্যোতিচিত্ৰ ভৱনত কিবা আছিলে নেকি? প্ৰিমিয়াম আছিল, মানে প্ৰিমিয়ামখিনি দেখুওৱা গ'ল। আমাৰ বহুত কিছুমান মানুহ মাতা যোৱা নাই, মানে ডাঙৰ মানে ৰাইটাৰ, যোনে ডাঙৰ ডাইৰেক্টৰ আছিল, যোনে ডাঙৰ মানে লিখিছিল, এইবিলাক মানে ডাঙৰ মানুহবিলাক ফিল্মৰ বিষয়ে জানা মানুহ, যিটো কিছুমান ভুল হ'লে আমাক ক'ব পাৰে বুলি সিহঁতক আমাৰ ছাৰে মাতিছিল মানে সিহঁতৰ কাৰণে। আৰু আপুনি কিবা ক'ব বিচাৰেনে বাজিঘৰ দা? মই সেয়াই বিচাৰোঁ যে মোৰ জিন্দগীত ফাৰ্ষ্ট টাইম যে মানুহ মোক যেতিয়া ৰিলিজখিনি হ'ব, মোক যে মানুহে চাব, আৰু মই নিজেতো মই চাই মই নিজে ভাবিম যে মই মানে এটা ডাঙৰ পৰ্দাত অকণমান হ'লেও মই কামটো পাইছোঁ দিয়ক। ছাৰে মোক মাতাৰ কাৰণে, চন্দ্ৰমোদয় ছাৰ মোক মাতাৰ কাৰণে মই কাম কৰিলোঁ। আৰু মই এইখিনি কাম যে কৰিলোঁ, সেইখিনিয়ে মোৰ কাৰণে বহুত ডাঙৰ কথা, মানে বহুত ডাঙৰ হেৰি যে। আৰু মই বিচাৰোঁ যে কিছুমান মানুহে যদি মোক মাতে সৰু মৰা ৰোলৰ কাৰণে, মই যাম, মই কৰিম। মোক যদি হেল্প কৰে, সিহঁতে যদি মোক মাতে বাজিঘৰ কৰা, মই এইটো কাৰণে মই বহুত ভাল পাম। তেখেতক ডাইৰেক্টৰকো ভাল পাম, যিটো মোৰ নিচিনা ল'ৰাক অকণমান চিনেমাত মোক চান্স দিছে যে, এইখিনিয়ে মই পোৱাৰ কাৰণে মোৰ বহুত ভাল লাগিব। মই